গুড মৰ্ণিং বন্ধুসকল। আজি মানে বহুত দিনৰ মূৰত আজি ফুৰিব আহিছোঁ দেই, যোৰহাটলৈ বিয়া এখন খাবলৈ। কি ক'মনো, ঘৰত থাকি থাকি আমনি লাগিছে। সেয়ে আৰু দৌতিয়ে লগ ধৰিলে, দৌতি যাব মানে দৌতিয়ে লগ ধৰিছে মানে কৈছে বোলে জান ব'ল বোলে বিয়া এখন খাই আহোঁগৈ যোৰহাটত। আৰু মই বোলো তেতিয়াহ'লে ব'লক, কিহত যাব? মই ক'লো বাছত। তেতিয়াহ'লে ব'লক বুলি কৈ মই আৰু আমাৰ মানে মাহী জীয়েক ভণ্টিয়ে এইপিনে দৌতি ওলাই গ'লোঁ এতিয়া মৈধলত। এতিয়া লাহেকৈ যাম আৰু বাছলৈ অপেক্ষা। এইপিনে বাছ আহিছে, এইপিনে উঠি যাওঁ। এইখন আহিছে, এখন বাছ নহয়চোন, এইখন কিবাহে আছিলে। এই ৰৈ আছোঁ, উপায় নাই, অহাই নাই বাছ। কিমান দেৰি ৰৈ থাকিম আৰু দেই। এখন ট্ৰেভেলাৰখনে আহি গ'ল, এইখনতে উঠি যাব লাগিব এতিয়া। আৰু মানে মই মানে যদি বহিবলৈ জেগা নাপায় একদম অসুবিধা হয়, যেনে তেনে যাব লাগিব দেই এইখনতে বহি। আৰু বাছৰ ড্ৰাইভাৰজনে যে এজনে চিট আছে বুলি কৈ ভিতৰলৈ মাতিলে। তাৰপিছত মই দেখিলোঁ ভিতৰত চিট এটাও নাই। খং উঠি পিনি মোৰ মানে অলপমানে খঙতে গুচি আহিলোঁ। তাৰপিছত আকৌ নামি পিনি বেলেগ মানুহ কেইজনমান উঠি দিলে। তাৰপিছত মানে আকৌ আমি উঠিলোঁ। আৰু ইমান দূৰলৈকে বাৰু যোৰহাটলৈকে বাৰু থিয় থিয় যাব পাৰে নাই, সেইকাৰণে খঙত নামি আহিছিলোঁ। আৰু এতিয়া আকৌ উঠি যাওঁ, কেনেকৈ যাম থিয় হৈ ন। ড্ৰাইভাৰজনে কিবা এটা মেনেজ কৰি দিলে আৰু ইপিনে উঠি নামি দিব বুলি ক'লে ওচৰতে। আৰু বাছ ট্ৰেভেলাৰবোৰ কি হয় জানেনে, যিমান মানুহ ভিৰ হৈ থাকক সিহঁতৰ কাৰণে চিট সদায় খালিয়ে থাকে, আহক চিট খালিয়ে থাকে মানে। সেইকাৰণে মই অলপমান খং উঠে এনেকুৱা কৰে মানে, সেইকাৰণে নাযাওঁ। পইচা দিয়ে যাব লাগিব ন, সেইকাৰণে বহিয়ে যাম বোলো, এনেইতো নিনিয়ে। সেই ভাবি মেলি খং চং কৰি মেলি বাছত বহি ল'লোঁ আৰু কি কৰিব। এতিয়া তাৰ পৰা আহি পিনি আমি এতিয়া অ'টত ধৰিলোঁ। তাৰপৰা যোৰহাটৰ পৰা অলপমান ভিতৰত সোমাব লাগে মানে। অ'টত উঠি বিয়া ঘৰ পাই গ'লোহি। আৰু বিয়া ঘৰত আৰু এনেকৈ আৰু কি কৰিব, ইপিনে সিপিনে চালোঁ, মানুহ চানুহ অহাই নাই। 10টা বজাতে পাই গ'লোহি, বেছি সোনকাল হ'ল। বিয়া ঘৰত এইপিনে চালোঁ মানুহ এজন দুজন আহিছে। আৰু তাৰপিছত আমাৰ নিজৰ আলহীৰ কাৰণে আৰু আমাক এতিয়া ভাত খাবলৈ মাতিছে। আমি এতিয়া ভাত খাবলৈ যাব লাগে। কিন্তু আপুনি যদি ইয়ালৈকে যদি ভিডিঅ'টো চালে, আপোনাক এটা কথা কৈ দিওঁ, এই ভিডিঅ'টো বহুত দিন হ'ল বনোৱা, মানে প্ৰায় আঘোণমহীয়া আগতে। এতিয়া দৌতি যে অৱস্থা একদম বেয়া। আজি যাওঁ কালি যাওঁ হৈ আছে মানে, একদম অৱস্থা বেয়া হৈ আছে। এতিয়া কি ক'ম, ক'বলৈ উপায় নাই। এতিয়া সেই ভিডিঅ'টো ভাবিলোঁ স্মৃতি হিচাপে থাকি যাওক বোলো, সেয়েহে ভিডিঅ'টো বনালোঁ। কি হ'ব, ইমান ডাঙৰ হৈছোঁ যেতিয়া এটা কথাই বুজি পালোঁ, স্বাৰ্থপৰ অবিহনে কোনো কাৰো আপোন নহয়। দেৰিকৈ হ'লেও সকলোৱে এই জীৱনৰ এই কথাষাৰ কিন্তু বুজি পায়, মোৰ ধাৰণা। আৰু আমি এনেকৈ বহি আছোঁ। তাৰপিছত এইপিনে আমাৰ কইনা আহিলে। কইনাই আমাক তামোল দিলে, চকগুটি দিলে। আৰু খাই মেলি মানে আমি এতিয়া ভাত চাত খামগৈ। আৰু আজি থাকি পিছদিনাখনি ঘৰলৈ বাই বাই হ'ম। আৰু এয়া মোক চকগুটি দিলে, মই ল'লোঁ, কাপোৰ চাপোৰ সলোৱাই নাই। আৰু এতিয়া আমাৰ এইপিনে কইনা, তাৰপিছত আমি আৰু এইপিনে এতিয়া কাপোৰ চাপোৰ সলাই ভাত খাব যাম। আস্তে ভাত খোৱা জেগা আহি পাই গ'লোহি। সোণাই নিকাই কেইটামান খাম আৰু আজিলৈ থাকি কাইলৈকে হ'ম বিদায়। চব মানুহে নাই ভাত খোৱা জেগাত। আমি মানে অলপমান সোনকালে আহিলোঁ মানে, আমাৰ মানে জুচটো বেছি যে। কেইজনমান বহিছে আৰু মই হকে বিহকে যাহা তাহাকৈ মোবাইলটো এইপিনে ঘূৰাই ভিডিঅ'টো কৰিলোঁ। আপোনালোকে চাব কেনেকুৱা পাইছে নাজানো আৰু দেই। চাওকচোন কেনেকুৱা হৈ আছোঁ মই। আৰু মানুহ ইয়াত দুজন দৌতি এইপিনে বহিলে। তাৰপিছত মই এয়া আৰু বহিলোঁ। আৰু মোজ কোচা চব কটাই নাই, মোজ নাথাকিলে বৰ বেয়া দেখে। আৰু এইপিনে বেয়া পেণ্ডেলটো এইটো ফটো চটো মাৰিলোঁ। আৰু অলপমান আপোনালোকে হয়তো দেখিলে মোৰ চেনেলত। আৰু আজিলৈ এতিয়া